হয়, পাণ খেতিৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে মেৰাপানী কাছমাৰীৰ হিড়িম্বাপুৰৰ সুনন্দ শইকীয়াই। এই মুহূৰ্তত উপস্থিত আছোঁ মই বৰ্তমান মেৰাপানীৰ যি কাছমাৰী হিড়িম্বাপুৰ গাঁৱত, আৰু এই হিড়িম্বাপুৰত আচলতে সুনন্দ শইকীয়াই পাণ খেতিৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। মই দেখুৱাইছোঁ এই দৃশ্য বাৰীত আচলতে তেখেতে যথেষ্ট সংখ্যক পাণ খেতিৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। মই পোনে পোনে পাণ খেতিৰ দৃশ্য দেখুৱাইছোঁ ND24 দৰ্শকসকলক। এই কাছমাৰী হিড়িম্বাপুৰতে আচলতে পাণ খেতিৰ জৰিয়তে সুনন্দ শইকীয়াই নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে তেখেতে নিজৰ পৰিয়ালটিক সুন্দৰকৈ চলাই নিয়াৰ এক নিদৰ্শন দাঙি ধৰিছে। আৰু তেখেতৰ পুত্ৰ আৰু যি পঢ়া শুনাৰ ক্ষেত্ৰত যি খৰচ হয়, সেই খৰচ পাতিও উলিয়াবলৈ সক্ষম হৈছে। মই তেখেতৰ সুনন্দ শইকীয়াৰ কন্যা আছে, মই তেখেতৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম আচলতে এই পাণ খেতিৰ জৰিয়তে আচলতে স্বাৱলম্বিতাৰ নিদৰ্শন যি দাঙি ধৰিব পাৰি, এয়া নিদৰ্শন ইয়াত দেখুওৱা হৈছে। কি ক'বা? হয়, নমস্কাৰ, মোৰ নাম প্ৰিয়ংকা শইকীয়া। আমাৰ এই পাণ খেতিৰ পৰা মানে বহুতো সুবিধা হয়। ধৰি লওক মানে পঢ়া শুনা ক্ষেত্ৰৰ পৰা বা চলা মেলা ওচৰ চুবুৰীয়া সকলোখিনিৰ পৰা মানে বহুত সুবিধা পোৱা যায়। আৰু মানে এই পাণ খেতিৰ জৰিয়তে তোমালোকৰ ওচৰ চুবুৰীয়া সকলো সহায় হৈছে? হয় হয়, সকলোৰে সহায় মানে 4-5টা পৰিয়াল চলিব পৰা যায় আৰু মানে এতিয়া ভালকৈ কাম চাম কৰোঁ বুলি ক'লে মানে এজন মানুহে 3 বছৰ 4 বছৰ কৰিব পৰা যায় যদি ভালকৈ লাগে, আৰু মানে উপাৰ্জনো মানে বহুত ভালকৈ হয়। এই কিমান বছৰ হ'ল তোমালোকৰ এই খেতি কৰি? আমাৰ ইয়াৰ 18 বছৰমান হ'ল। 18 বছৰ। হয়। দেউতাই চোৱা চিতা কৰে? দেউতাই চোৱা চিতা কৰে, আমিও লাগোঁ, সকলোৱে মানে একেলগতে কৰোঁ আৰু চবেই মিলি কৰি। তুমি কিমান পঢ়া শুনা? মই যোৱা বছৰ BCom পাছ কৰি এতিয়া আছোঁ আৰু ঘৰতে আছা? হয়, আৰু ইফালে ইণ্টাৰভিউ দি আছোঁ। ভাইটি আছে, ভাইটি এবছৰ হাই ছেকেণ্ডেৰী পাছ কৰিলে। পঢ়া শুনাৰ ক্ষেত্ৰত মানে এই পাণবাৰীখনৰ পৰাই? হয়, মানে সকলোখিনি ক্ষেত্ৰত মানে আমাৰ এতিয়া পাণবাৰীৰ পৰাই ওলাই থাকে, আৰু পঢ়াৰ ক্ষেত্ৰতো বহুত খৰচা হয়, সেই গোটেইখিনি খৰচা মানে এই বাৰীখনৰ পৰা ওলাই থাকে। আৰু তেখেতৰ যি সুনন্দ শইকীয়াৰ কন্যা, তেখেতৰ পৰা শুনিলে ইতিমধ্যে। আৰু পাণবাৰীৰ জৰিয়তে আচলতে পাণ খেতিৰ জৰিয়তে এই পৰিয়ালটোৱে মানে একমাত্ৰ ভৰসা হিচাপে নিৰ্ভৰ কৰি আচলতে পৰিয়াল পোহপাল দিছে। আৰু মই তেখেতৰ মাতৃ আছে, মাতৃৰ পৰা মই কিছু কথা জানিবলৈ চেষ্টা কৰিম। কিমান দিনৰ পৰা এই খেতি কৰিব? এই খেতি কৰা 18-19 বছৰমান হ'ল আৰু এতিয়া হ'ল আৰু এতিয়া এনেকৈ খেতি পথাৰ কৰি, আৰু ৰুটি মাটি নাই যে আমি এনেকুৱা বাম মাটিতে খেতি পথাৰ কৰি আৰু মানুহ দুনুহৰ সহায় লৈ তেনেকৈ কৰি মেলি চলি আছোঁ আৰু যেনিবা। ধুনীয়াকৈ ইনকম হয়। হেৰি এনেকুৱা ছিজন লৈ আছে, আৰু ছিজনত দাম, ছিজনত সস্তা, তেনেকৈ চলি থাকোঁ আৰু বাৰিষা দিনত কম হয়, খৰালি দিনত দাম হয়, তেনেকৈ চলি কৰি আছোঁ আৰু এতিয়া ইমান। হয়, এই কাছমাৰী হিড়িম্বাপুৰৰ সুনন্দ শইকীয়াই এক নিদৰ্শন দাঙি ধৰিছে। পাণ খেতিৰ জৰিয়তে যে স্বাৱলম্বিতা হ'ব পাৰি, সেই কথা আচলতে প্ৰমাণ কৰি দেখুৱালে সুনন্দ শইকীয়াই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।